একবিংশ শতিকাত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত যুৱক-যুৱতী তথা বিভিন্ন ব্যক্তিসকল মানসিকভাৱে একে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। সেই সময়তে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত মানসিক স্বাস্থ্যৰ লালন পালনৰ ওপৰত ৰাষ্ট্ৰীয় আলোচনাচক্ৰ উদ্বোধনী অনুষ্ঠান আজি অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ডক্টৰ কুমাৰ ৰবিপ্ৰিয়া, ডক্টৰ বিনয় কুমাৰ মেধি, ডক্টৰ প্ৰসন্ন কুমাৰ পাঠক প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে। আজিৰ উদ্বোধনী অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হয় এক মুকলি ছেছন, য'ত ৰাজ্যৰ লগতে যোৰহাটৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। আজি আমাৰ কমিউনিটি ছায়েন্স কলেজৰ ডিপাৰ্টমেণ্ট অফ হিউমেন ডেভেলপমেণ্ট এণ্ড ফেমিলি ষ্টাডিজে এদিনীয়া এখন নেশ্যনেল চিম্পজিয়ামৰ আয়োজন কৰিছোঁ আৰু চিম্পজিয়ামখন হৈছে নাৰ্চাৰিং মেণ্টেল হেল্থ এ চেলেঞ্জ ফৰ চাইক'লজিকেল ৱেলবিং অফ ছ'চাইটি ইন 21st চেঞ্চুৰী। তাত আমাৰ অসমৰ আৰু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বহুতখিনি ৰিচাৰ্চ পেপাৰ প্ৰেজেণ্টেশ্যন হ'ব। 3জন ৰিচ'ৰ্চ পাৰ্চনে তেখেতসকলৰ নিজৰ বক্তব্য প্ৰদান কৰিব আৰু আমাৰ ষ্টুডেণ্টছ, যোৰহাট মেডিকেল কলেজৰ ডক্টৰ্ছ, বিভিন্ন অনুষ্ঠানৰ মুৰব্বীসকল, বিভিন্ন অনুষ্ঠানৰ পাৰ্টিচিপেণ্টসকল আৰু আমাৰ নিজৰ ইউনিভাৰ্চিটিৰ কিছু সংখ্যক শিক্ষক আৰু ষ্টুডেণ্টছে তাত পাৰ্টিচিপেট কৰিব। আৰু এই নেশ্যনেল চিম্পজিয়ামখন বিশেষকৈ এতিয়া যিটো মেণ্টেল হেল্থৰ প্ৰব্লেম হৈছে, বিশেষকৈ আমি দেখোঁ এংজাইটি এণ্ড ডিপ্ৰেশ্যন যিটো লিডিং কজ হৈছে ফৰ মেণ্টেল হেল্থ প্ৰব্লেম যিটো হৈছে, সেইটোৰ ওপৰতে বিশেষকৈ আলোচনা হ'ব আৰু কেনেকৈ সেইটো নেভিগেট কৰিব পাৰি, কেনেকৈ সেইটো আমি বেলেঞ্চ লাইফ এটা আমি লিড কৰিব পাৰোঁ, সেইটোৰ ওপৰত বিশেষকৈ আলোচনা হ'ব। আৰু যিসকল লিড স্পীকাৰ আছে তেখেতসকলে ষ্টুডেণ্টছৰ বিশেষকৈ যিটো ইউথখিনিৰ যিটো প্ৰব্লেম হৈছে, ডিপ্ৰেশ্যন এণ্ড এংজাইটিত তেখেতসকল ভুগি থাকে বিভিন্ন কাৰণত, সেইখিনিৰ ওপৰত তেওঁলোকে বিশেষকৈ আলোকপাত কৰিব, আলোচনা কৰিব আৰু তাৰ কিছুমান আমি ৰিকমেণ্ডেশ্যন কৰি আমি যদি পলিচি মেকিঙত আমি সহায় কৰিব পাৰোঁ, সেইটো আমি চেষ্টা কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।